শনিবাৰে দিনৰ 4 বজাত চিচিবৰ গাঁও চিলাপথাৰ নগৰ সম্প্ৰসাৰণ সম্পৰ্কে প্ৰাক্তন বিধায়ক ফণী টায়েং আৰু চিচিবৰ গাঁও সমষ্টিৰ অন্তৰ্গত আঞ্চলিক চুতীয়া জাতি সন্মিলনৰ সভাপতি কিৰুত ভূঞাই সংবাদ মাধ্যমৰ সন্মুখত এইদৰে ক্ষোভ ব্যক্ত কৰে আৰু কোনো কাৰণতে চিলাপথাৰ নগৰ সম্প্ৰসাৰণ কৰিবলৈ দিয়া নহ'ব বুলি কয় আৰু সংবাদ মাধ্যমক অৱগত কৰা মতে চিচিবৰ গাঁৱৰ চক্ৰ বিষয়াৰ জৰিয়তে উপ সঞ্চালক নগৰ আৰু দেশ পৰিকল্পনা বিভাগলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে আৰু অসমৰ মুখ্যমন্ত্ৰীলৈ প্ৰতিলিপি প্ৰেৰণ কৰে। যেহেতু চিলাপথাৰ নগৰৰ ভিতৰত কেইখনমান গাঁও অন্তৰ্ভুক্ত কৰি চৰকাৰে এটা পৰিকল্পনা কৰিছে, এটা ধন ঘটাৰ এটা পৰিকল্পনা কৰিছে মাটি ৰাইজৰ পৰা মাটি লৈ, সেই ক্ষেত্ৰত কি ক'ব? নমস্কাৰ। চাওক, আপোনালোকে মাষ্টাৰ প্লেন কোনে বনায়? মাষ্টাৰবিলাকে বনায়। যিবিলাক টেঙৰ মানুহ সেইবিলাকে মাষ্টাৰ প্লেন বনায়। তাৰমানে নাভূত নাচুত এবিধ বনীয়া জাতীয় মানুহে আহি টাউন কমিটিত বাস কৰা, আশে পাশে বাস কৰা খিলঞ্জীয়া লোকসকলৰ বা সেই লোকসকলে নজনাকৈ নাভূত নাচুতভাৱে 2023 চনত মাৰ্চ মাহতে এটা তেওঁলোকে ছাৰ্ভে কৰিলে। অতি নিৰ্লজ্জ কথা যে ছাৰ্ভে কৰি পানি কি কৰিলে যে এখন মাষ্টাৰ প্লেন তৈয়াৰ কৰিলে, য'ত অনাশংকিতভাৱে আমাৰ যি খিলঞ্জীয়া যিজন ভূমিপুত্ৰৰ কি হৈছে এতিয়া আমি গম পাইছোঁ কেৱল মাত্ৰ 9 দিনৰ আগত। 2023 চনৰ 4 মাৰ্চৰ তাৰিখে যিখন ড্ৰাফ্ট তেওঁলোকে বনালে, যিখন গেজেটেড, সেই গেজেটেডখনত লিখা আছে 5টাকৈ পঞ্চায়ত, এটা পাৰ্ট অকাজান, চিলাপথাৰ, বেতনীপাম, মালিনীপুৰৰ পৰা আৰম্ভ কৰি চিলাপথাৰৰ পৰা আৰম্ভ কৰি 5টা পঞ্চায়তক সাঙুৰি লৈ 37খন গাঁও সাঙুৰি লৈ এখন মাষ্টাৰ প্লেন বনাইছে, য'ত মানুহবিলাকৰ বিকশিত অসমত এতিয়া কি হ'ব, মানে কি হ'বলৈ গৈছে আপোনালোকে গম পাইছে। আৰু তেনেকুৱা যদি কৰে চিলাপথাৰবাসীয়ে ঘৰ নাথাকিব, মাটি নাথাকিব। অলপ আগতে কোৱাৰ নিচিনাকৈ আমাৰ বিধায়ক মহোদয়ে কোৱাৰ নিচিনাকৈ, প্ৰাক্তন বিধায়ক মহোদয়ে কোৱাৰ নিচিনাকৈ যদি সঁচা অৰ্থত যদি ডেৰ কথা মাটি যদি আমাক কি কৰে আপোনাৰ যদি ম্যাদী পত্ৰণ কৰে, আমাৰতো কাৰোবাৰ খেতি আছে 10 বিঘা আছে, কাৰোবাৰ 20 বিঘা আছে, সেই মাটিবিলাক কি কৰিব, ডেৰ কথা মাটিত পটা দিব, পটন দি বাকী সেই মানুহবিলাকৰ মাটিবিলাকক কি কৰিব, চৰকাৰে অধিগ্ৰহণ কৰিব, চৰকাৰে কোনো জাতিক বহুৱাব, বণিক জাতিক বহুৱাব। গতিকে আমি আশা ৰাখিছোঁ এইটো হ'ব নালাগে, এইটো হ'লে অন্যায় হ'ব। সেইকাৰণে চিলাপথাৰ পৌৰসভাৰ বৃহৎ সম্প্ৰসাৰণৰ বিৰোধী গণমঞ্চই আমি এটা কি কৰিছোঁ, প্ৰতিবাদী কাৰ্যসূচী ল'ব লৈছোঁ আৰু আমি এখন স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ। আজি স্মাৰক পত্ৰ আমি বিভিন্ন জেগাত হাতে হাতে দি আহিছোঁ। সেই স্মাৰক পত্ৰত আমি প্ৰথমতে দিছিলোঁ এটা, আমি যিহেতুকে টাউন এণ্ড কাউণ্টি প্লেনৰ পৰা আহিছিল, ডাইৰেক্টৰ টাউন কাউণ্টি প্লেনৰ পৰা এখন আহিছিল, আৰু সেই গেজেটখনক আমি পূৰ্ণচাতেই প্ৰথমতে নাকচ কৰিছোঁ। ৰিভিউ কৰিব লাগে, তেওঁলোকেও সময় দিছিলে। তেওঁলোকে এটা কৈছে স্পষ্ট যে তেওঁলোকে এটা কথা কৈছে যে আপোনালোকৰ যদি কিবা গ্ৰিভেঞ্চেছ আছে, কিবা যদি অবজেকশ্যন আছে, তেতিয়াহ'লে আপোনালোকক 2 মাহ দিন টাইম দিছোঁ। আচৰিতভাৱে 2023 চনত দিয়া 1 মাহ 3 দিন নহয় জানো পাৰ হৈ গ'ল, অতিবাহিত হৈ গ'ল। 1 বছৰ 3 মাহ দিন পাৰ হৈ গ'ল, আমি গম নাপাওঁ। মই আচৰিত পাইছোঁ, আমি নজনাকৈ, জনসাধাৰণে নজনাকৈ, প্ৰতিনিধিসকলে নজনাকৈ, বনীয়া জাতিয়ে ক'ৰ পৰা আহি, ওপৰৰ পৰা আহি, হেলিকপ্টাৰত আহিলে নে ক'ত আহিলে নাজানো, তেওঁলোকে আহি পিনি আমাৰ মাটিবিলাক কি কৰিলে, ছাৰ্ভে কৰিলে, য'ত অনাশংকিতভাৱে আমি যি খিলঞ্জীয়া মানুহজন ভূমিপুত্ৰবিলাকে ভুগিবলগীয়া হ'ব বুলি আমি আশংকিত হৈছোঁ। সেইকাৰণে আমি স্মাৰক পত্ৰৰ যোগে যোৱা 4 তাৰিখৰ যিখন মিটিং হৈছিল ৰাস মন্দিৰৰ প্ৰাংগণত, এখন আমি এখন ঐক্যমঞ্চ গঠন কৰিছোঁ আৰু তাতে আমি সিদ্ধান্ত লৈছোঁ যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়, মাননীয় ৰাজমন্ত্ৰী, মাননীয় অভিভাৱক মন্ত্ৰী ধেমাজি, মাননীয় উপায়ুক্ত মহোদয়, মাননীয় আপোনাৰ চক্ৰ বিষয়ৰ পৰা আৰম্ভ কৰি কাৰ্যবাহী বিষয়ৰ পৰা এনেকৈ নিকায়সমূহক আমি তেওঁলোকক আমি নিবেদন জনাইছোঁ যে এইটো ৰিভিউ হ'ব লাগে, এটলিষ্ট মানুহে জানিব লাগে। সকলো মানুহে নজনাকৈ, কোনো মানুহে নজনাকৈ যদি কামবিলাক কৰে তেনেহ'লে ভুল হয়। বণিক জাতিটোক বনীয়া কৰি থাকিব আৰু এই শ্ৰমিক জাতিটোক শ্ৰমিক কৰি পিনি শেষ কৰিব বিচাৰিছে নেকি? তেনেকুৱা পৰিকল্পনা নহ'ব। আমি সকলোৱে জানিব লাগিব, আমি কনচিয়াছনেছ মানুহ হিচাপে সকলোৱে জানিব লাগিব। সেইকাৰণে আমি এটা জাগৰণ সৃষ্টি কৰিবৰ কাৰণে আজি আপোনালোকৰ ওচৰলৈ আহিছোঁ। আপোনালোকে আহিছে, আমাক খবৰ লৈছে, তাৰ কাৰণে ধন্যবাদ থাকিল। শেষত মই এইখিনিকে ক'ব বিচাৰিম যে আপোনালোকে সকলোৱে ইয়াতে সহযোগ কৰিব লাগিব। সহযোগ কৰি আমাৰ যিবিলাক মানুহ, আমাৰ 37খন গাঁও সামৰি যিখিনি কাম কৰিব বিচাৰিছে সেইটো যাতে হ'ব নালাগে। পূৰ্ণচাতে আমি যিখন আমাৰ ড্ৰাফ্ট প্ৰপ'জেল আছিলে বা যিখন গেজেটেড প্ৰকাশ কৰিছে, সেই গেজেটখন আমি বাতিল কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। যদি নকৰে তেতিয়াহ'লে জানেই আপোনালোকে আন্দোলন, আমিতো আন্দোলনৰ বাদে কি কৰিম? আমাৰ একমাত্ৰ আন্দোলনেই উপায়। আমি গণতান্ত্ৰিক আন্দোলন কৰিব লাগিব। গণতান্ত্ৰিক আন্দোলন কৰি আমাৰ প্ৰাপ্য অধিকাৰৰ পৰা আমি বঞ্চিত হ'ব নালাগিব, প্ৰাপ্য অধিকাৰ কাৰণে কৰিব লাগিব। এতিয়া আপোনালোকে চিচিবগা সমষ্টিৰ কাৰণে আমি যেনেকৈ কৰি আছোঁ সকলোৱে, এটা উপজিলাৰ কাৰণে ঠিক তেনেকৈ জংগী আন্দোলন কৰিব লাগিব। সেইখিনিয়ে কথা, যাতে জনসাধাৰণ সুৰক্ষিত। চৰকাৰ গঠন হ'ল, চৰকাৰ কাৰ কাৰণে? চৰকাৰ কাৰ কাৰণে? আপোনাৰ কাৰণে, মোৰ কাৰণে, তেখেতৰ কাৰণে, তেওঁৰ কাৰণে। গতিকে এটা কথা স্পষ্ট যে চৰকাৰে এইবিলাক বুজক। বনীয়া জাতিক আনি পিনি ইয়াতে বাহিৰা মানুহ আহি বহাই দিলে নহ'ব। খিলঞ্জীয়া স্বাৰ্থ জড়িত হ'ব লাগে, স্বাৰ্থ সুৰক্ষিত হ'ব লাগিব। এইখিনিকে ক'লোঁ, ধন্যবাদ, নমস্কাৰ। যিহেতু টাউন কমিটি চিলাপথাৰ পৌৰসভাৰ ভিতৰত 37খনকৈ গাঁও অন্তৰ্ভুক্ত কৰি চৰকাৰে ৰাজহ বৃদ্ধি কৰি জনতাৰ সাধাৰণ জনতাৰ ওপৰত ৰামটাঙন মৰাৰ এটা ব্যৱস্থা কৰিছে। হয়, এই ক্ষেত্ৰত আপোনালোকে কেনেকুৱা মন্তব্য কৰিব আৰু কিবা স্মাৰক পত্ৰ দিছে নেকি? হয়, এই বিষয়টো মোৰ স্পগাটত
তেওঁলোকে যিটো টাউন এক্সটেণ্ড কৰিছে এতিয়া আমাৰ তাত যিবিলাক বাসিন্দা আছে ভূমিপুত্ৰসকল কমপ্লিটলি ভূমিহীন হৈ যাব। যিহেতুকে আইনটো হ'ল মাত্ৰ 2 কঠা মাটি দিব, বাকী মাটি গভৰ্ণমেণ্টৰ। কাৰোবাৰ যদি ম্যাদী পট্টা আছিলে সেইটো পইচা দি লৈ যাব, কিন্তু লৈ যাব কথা 2 কঠা অধিকাৰ পাব। এই আইনটোৱে আমাৰ থলুৱা অসমীয়া ইণ্টাৰেক্ট উচ্ছেদ কৰাৰ দৰে হৈছে। আমাৰ অসমীয়া মানুহৰ থলুৱা মানুহৰ নাই অলপ 2 কঠা মাটি আছে, তাতে গোটেই পৰিয়ালটো চলে। তাতে 2 কঠা মাটি দি বাকী লৈ যায়, এই মানুহবিলাক কি কৰিব? বাকী এই অনুভৱটো সকলোৱে কৰিব লাগে। গতিকে আমি এইটো কৰিব নিদিওঁ বুলি আমি জ্যেষ্ঠ নাগৰিক সন্ধান অভিযানত যোৱা কুইণ্টলৰ 4 তাৰিখ আমি ৰাজহুৱা সভা পাতিলোঁ। ৰাইজে এখন বৃহত্তৰ এখন মিটিং কমিটি এখন বনাইছে। এই কমিটিত বিভিন্ন সংগঠনৰ মানুহবিলাক আছে। তাৰে আমাৰ জ্যেষ্ঠ নাগৰিকৰ পৰা আছে, মানে ভোগেশ তাই সভাপতি তেখেত আছে, আৰু আমাৰ টাই অসমৰ সভাপতি আছিলে দুলাল বৰুৱা সম্পাদক আছে। আৰু আমি গোটেই সমগ্ৰ অঞ্চলে এই আইনটো বন্ধ কৰি যাতে কৃষক ৰাইজ ভূমিপুত্ৰ ৰাইজ ৰক্ষা পৰে, যাতে ভূমিহীন নহয়, তাৰ কাৰণে আজি আমি DC ডাঙৰক মেমৰেণ্ডাম দিছোঁ। আৰু এই বস্তুটো আহিছে টাউন এণ্ড কাণ্ট্ৰি প্লেনিঙৰ পৰা আমি তাত দিছোঁ। আৰু আমি কথাৰ অলপমান কিবা আখুৱা পালোঁ আয়ুক্ত মহোদয় যে ৰেভিনিউ টাউনৰ যিটো আইনটো তাতে চলি আছে আগৰ পৰা, অৱগত নহয় নেকি এনেকুৱা লাগিলে। সেইকাৰণে মই তাত আমি ৰাইজে আজি ৰেভিনিউ দিছোঁ, তাতে দি আহিছোঁ। আৰু এতিয়া চাৰ্কল অফিচত দিছোঁ। আৰু সাংঘাতিক কথা এটা, এই গোটেই বিষয়টো ৰেকৰ্ড থাকিব লাগে চাৰ্কল অফিচত। অঞ্চলৰ মাটি বাৰী গোটেই ৰেকৰ্ড ইয়াত থাকে, আৰু ইয়াৰ পৰা মাটি অধিগ্ৰহণ কৰিব লাগে, কিন্তু ইয়াৰ ৰেকৰ্ড নাই। যিহেতু মাষ্টাৰ প্লেন বনালে টাউন কাণ্ট্ৰি প্লেনে, তাৰ কোনো ৰেকৰ্ডেই নাই চাৰ্কল অফিচত। যিটো চাৰ্কলৰ আণ্ডাৰত এই আঁচনিটো লৈছে তেওঁলোকে। গতিকে এই যিটো তেওঁলোকৰ বৰ্ধিত যিটো সম্প্ৰসাৰণ কৰিছে আমি বিৰোধ কৰিছোঁ। কিমানখন ৰাজহুৱা হৈছে তাত? 37। মূল উদ্দেশ্যটো কি বুলি কয়? তেওঁলোকে মূল উদ্দেশ্যটো হ'ল পইচা ঘটা। কাৰণ 2 কঠা মাটি দি বাকী মাটি গভৰ্ণমেণ্টে লৈ যাব। এই মাটিখিনি তেওঁলোকে যিবিলাক ধনী মানুহে বেপাৰ মতে মাটি আবেদন কৰিব, তেওঁলোকক পইচা লৈ দি দিব। গতিকে গোটেইটো পইচাৰ কথা তেওঁলোক। এতিয়া পৰহি এগৰাকী শিক্ষয়িত্ৰী কান্দি কান্দি আহিছে, ছাৰ মোৰ 1.5 কঠা মাটিৰ 3,60,000 প্ৰিমিয়াম আহিছে, তাৰে 1.5 লাখ টকা মাঘ বিহুৰ আগতে দিবলৈ কৈছে। মই কেনেকৈ দিম এতিয়া? এই ধৰণৰ মানুহবিলাক আতংকত পৰিছে। যাৰ ধন পইচা তেওঁ বেপাৰী মানুহবিলাক দিব প্ৰিমিয়াম, কিন্তু আমিতো দিব নোৱাৰে। আৰু এজন মানুহৰ 1.5 কঠা মাটি তেওঁ 8 লাখ আহিছে, 8 লাখ টকা। তেওঁ 8 লাখ টকাতে প্ৰিমিয়াম দিব আছে মোক কৰি। এনেধৰণে মানুহক মানসিকভাৱে হাৰাশাস্তি যদি কৰি থাকে, এই মানুহবিলাক এটা সময়ত আচলতে মানসিক ৰোগগ্ৰস্ত হ'ব, সমাজখন বিশৃংখল হ'ব। সেয়ে আমি আশা ৰাখিছোঁ যে আমাৰ যিটো দিলোঁ মেমৰেণ্ডামখন কাৰ্যকৰী ব্যৱস্থা ল'ব, যে আমাৰ জনগণক ৰক্ষা কৰিব। থেংক ইউ। আচ্ছা, আৰু এটা কথা কওকচোন, যদি তেওঁলোকে এই 37খন গাঁও অন্তৰ্ভুক্তিকৰণটো তেওঁলোকে বাতিল নকৰে, তেতিয়াহ'লে আপোনালোকে পৰৱৰ্তী কিবা পদক্ষেপ? পৰৱৰ্তী কাল আমি সিদ্ধান্ত লৈছোঁ যে আমি তেজ দি হ'লেও জীৱন দি হ'লেও আমি মাটি এৰি নিম। আমাৰ সংগ্ৰাম চলি থাকিব। কাৰণ যদি মাটি দিয়ে নাযায় ক'ত থাকিম আমি? মৰাই ভাল তাতকৈ। ৰাইজৰ সিদ্ধান্ত এইটো কিন্তু নাই, মৰিম নাই মাটি এৰি দিম, বছ কথা সেইটোৱে। এইপিনি নল'ব অকল নাই, আপুনি হেৰি ক'ব নালাগে, বহুত কেইটা ডাইৰেক্ট ক'ব লাগে ন। আমাৰ আজি উদ্দেশ্যটো হৈছে যে চিলাপথাৰ টাউনটো এক্সপাণ্ড কৰিব বিচাৰিছে 37খন গাঁও লয়। আমি এক্সপাণ্ড কৰাত আমাৰ অবজেকশ্যন নাই। সেই জেগাতে আমি মানুহক থাকিব দিয়ক ভালকৈ হেৰি কৰি, যদি ৰাস্তা বহলকৈ লাগে ড্ৰাইভাৰটো ৰাস্তা অন্য দিশে লৈ যাওঁ, আৰু খেতি পথাৰ অনিষ্ট নকৰাকৈ আমি হেৰি কৰাকৈ ডেভেলপ কৰাম। য'ত নেকি ডেভেলপ কৰিব, আমাৰ চিলাপথাৰটো কি ডেভেলপ কৰিব ন? ৰেভিনিউ টাউনটো আগৰ পৰাই হৈ আছে, আজিলৈকে দেখিছোঁ ইমান বছৰ হ'ল একোৱেই নাই। কি আছে, কি অফিচ আছেনো? আজিলৈকে অফিচ কোনো দেখা নাই।
সেই ক্ষেত্ৰত কি বুজি পোৱা নাই ময়ো 5 কিলোমিটাৰ ৰেডিয়াছ লৈ টাউনখন সম্প্ৰসাৰণ কৰিব বোলে কি উদ্দেশ্যটো কি সেইটোৱে বস্তুটো বুজা নাই যোনটো 5 কিলোমিটাৰ কিয় লাগে যোনটো ধেমাজি জিলাৰ 1 কিলোমিটাৰ ভিতৰতে সম্প্ৰসাৰণ কৰিছে বুলি শুনিছোঁ চিলাপথাৰটো তেনেকৈ লাহে লাহে ডেভেলপ কৰক প্ৰত্যেক খিলঞ্জীয়া মানুহক ভূমিপুত্ৰক পট্টা দি দিয়ক প্ৰথমে পট্টা দিলে মানুহক সেইটো নকৰি টাউনৰ সম্প্ৰসাৰণ কি কৰিম তেওঁ কৃষিজীৱীত আমি ডাঙৰ দীঘল হোৱা মানুহ কৃষিৰ পৰাই হেৰি কৰি চিলাপথাৰটো ডেভেলপ হৈছে চব্জিৰ পৰা আলং বা অৰুণাচলত হৈ আছে এই কৃষিজীৱীৰ মানুহক যদি উচ্ছেদ কৰি টাউন বনাই কি হ'ব মৰাশালীহে হ'ব সেইটো হ'ব দিব নোৱাৰি আমি সেইটোৰ কাৰণে ছিনিয়ৰ চিটিজেনশ্বিপে চবেই এই বয়কট কৰিছোঁ মানে টাউন আমাক এক্সপানশ্যন নালাগে এনেকৈও দেখিছোঁ মহাৰাষ্ট্ৰত মই দেখিছোঁ গ্ৰাম সভাৰ জৰিয়তে টাউন চলোৱাও দেখিছোঁ তেনেকৈ মহাৰাষ্ট্ৰৰ মডেল এডপ্ট কৰক তাৰ গ্ৰাম পঞ্চায়তে বা গ্ৰাম সভাই চব টাউন চলাই আছে তেনেকৈ চলক তেনেকৈ মডেল এডপ্ট কৰক তাৰপৰা আনক যাতে আম আদমি আম পাব্লিকক মানে ডিষ্টাৰ্ব নকৰাকৈ ডেভেলপ কৰক আমি তাত সহযোগত আছোঁ এইটোৱে বক্তব্য